ওম শান্তি। আজি মই আপোনালোকক কেইটামান নহয় এটা অতি ঘৰুৱা আৰু সহজে পালন কৰিব পৰা এটা মই টিপছ দিম, যিটোৰ দ্বাৰা কি হ'ব, আপোনালোকৰ মনত বহুদিন ধৰি চলি থকা বেয়া চিন্তাবিলাক বা দিনটোত যিবিলাক অতিৰিক্ত চিন্তাই আপোনাৰ মগজুত বাঁহ লয় বা আপোনাৰ ডিষ্ট্ৰেকশ্যন আনে, মানে আপোনাৰ একাগ্ৰতা ভংগ কৰে, কামত মন নবহা হয়, য'তেই অকলশৰে বহে সেই কথাটোকেই মনত পৰি থাকে। অতিৰিক্ত চিন্তা সংসাৰৰ হ'ব পাৰে, সন্তানৰ হ'ব পাৰে, পৰিয়ালকেন্দ্ৰিক হ'ব পাৰে, সামাজিক হ'ব পাৰে, কৰ্মজীৱনৰ লগত থকাও হ'ব পাৰে। তেনেকুৱা ধৰণৰ চিন্তাৰ পৰা আপুনি মুক্ত হ'বলৈ মই এটা সহজ বিধি আপোনালোকক প্ৰদান কৰিম। চেষ্টা কৰকচোন এই ধৰণে কৰিবলৈ, আপুনি উপকৃত হ'ব। বহুজন উপকৃত হৈছে। একৈশ দিনলৈ আপুনি অকণমান কিন্তু কষ্ট কৰিব লাগিব। সেইবাবে কওঁ যে ৰাতিপুৱা শুই উঠিয়েই সকলোতকৈ উৎকৃষ্ট সময়খিনি হৈছে যে মনত চলি থকা যিকোনো বেয়া চিন্তা, নিগেটিভ চিন্তা, অযথা চিন্তা, কোনোবাই কিবা কৰিছিল সেয়া পাহৰিব নোৱাৰা, বা কিবা আগত হ'বলগীয়া আছে সেইটোক লৈ পেলাই শংকিত হোৱা, ভয় খাই থকা, বা ঘৰখনতে আপোনাৰ মনোমালিন্য চলি আছে, সাংসাৰিক জীৱন আপোনাৰ সুখৰ নহয়, সেই কথাবিলাকে অহৰহ আপুনি দিনটো যেনেকে ধৰণৰে ৰোমন্থন কৰি থাকে, সেই সকলো কথা বতৰাক আপুনি গোটেই জীৱনটো জানো এনেকৈ চলাই নিব পাৰিব? নোৱাৰিব নহয়। আপুনি বেমাৰী হৈ যাব লাগিব, নহয় জানো? আপুনি মানসিকভাৱে ৰোগীয়া হ'ব লাগিব। আৰু আপুনি যদি মানসিকভাৱে ৰোগীয়াই হৈ থাকে, আপোনাৰ সংসাৰৰ সন্তানৰ দায়িত্ব কোনে ল'ব? হয়নে? সেইবাবে মই প্ৰত্যেকগৰাকী আই মাতৃ আৰু পিতৃভাইক এই কথাটো ক'ব বিচাৰিছো, যদিহে আপোনাৰ সংসাৰ আছে, সন্তান আছে, পৰিয়াল আছে, পৰিজন আছে, আপুনি নিজকে কিন্তু সকলো ফালৰ পৰা বিশেষভাৱে মানসিক আৰু আৱেগিক স্থিতিত, মানসিক আৰু আৱেগিক ফালৰ পৰা আপুনি নিজকে কিন্তু সুস্থ কৰি ৰাখিব লাগিব দেই। কাৰণ আপুনি ভাগি পৰা মানেই পৰিয়ালৰ লাই খুঁটাডাল লৰি যোৱা, হিলি যোৱা, ফাউণ্ডেশ্যন হিলি যোৱা। গতিকে সকলোৱে এই ক্ষেত্ৰত এটা কাম কৰিব। উৎকৃষ্ট সময়টো হৈছে অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত, 3 বাজিৰ পৰা 4 বাজিৰ ভিতৰত। যোনে যি ধৰ্মত আছে, ঈশ্বৰ, আল্লাহ, গড, ভগৱান, পৰম পিতা, পৰমাত্মা, যোনে যাক যেনেকৈ যি বুলি সম্বোধন কৰে, মাতে, সেই ভাৱনাৰে কেৱল এক পৰম পিতা পৰমাত্মাক স্মৰণ কৰিব। তেওঁ কেনেকুৱা, তেওঁৰ ৰূপ কেনেকুৱা, তেওঁৰ গুণ কেনেকুৱা, বাৰু আপুনি নাজানে, একো ডাঙৰ কথা নহয়। কিন্তু আপুনি কেৱল স্মৰণ কৰিব। স্মৰণ কৰিবলৈতো তেওঁৰ ৰূপ গুণ নালাগে, লাগে জানো? নালাগে। যেনেকৈ আমি বাহিৰলৈ গ'লে মা দেউতালৈ মনত পৰিলে, নিজৰ সতি সন্তানলৈ মনত পৰিলে, মনত পৰাৰ লগে লগে তেওঁলোকৰ মুখখন ভাহি আহেনে? আহে। সেইবাবে পৰম পিতা পৰমাত্মাই এটা কথা কৈছে যে তোমালোকৰ স্মৃতিটো সহজ কৰিবৰ বাবে, তোমালোকে মোক সহজে মনত পেলাবৰ বাবে মই মোৰ এটা ৰূপৰ কথাই সদায় কওঁ, সেইটো হৈছে কি? লাইট, নূৰ, জ্যোতিৰ্লিংগম, যাক আমি জ্যোতি বুলি কওঁ, পোহৰ বুলি কওঁ। সেইবাবে পৰম পিতা পৰমাত্মাক আপুনি এটা জ্যোতি বা এডাল শিখা বা এটা পইণ্ট অফ লাইট, এটা পোহৰৰ ভাজত আপুনি কেৱল স্মৰণ কৰিব, মনলৈ আনিব। আনি এটা কথা আপুনি ক'ব, হে পৰম পিতা পৰমাত্মা, আজি মই মোৰ জীৱনৰ সমস্ত কথা তোমাক দলিল আকাৰে লিখি জনাবলৈ পাই অতি সুখী হৈছো। মই তোমাক আজি মোৰ মনৰ সকলো কথা জনাই দিম। মই তোমাৰ সন্তান, মই জানো, মই 100% নিশ্চিত তুমি মোক এই দলদলৰ পৰা, এই বিপদৰ পৰা, জীৱনৰ এই চিন্তা, অশান্তি, অসূয়াৰ গহ্বৰৰ পৰা তুমি মোক মুকলি কৰিবা। তুমি মোক মুকলি কৰা ৰাস্তা দেখুৱাবা। মই তোমাৰ সন্তান, মই শক্তিস্বৰূপ, জ্ঞানস্বৰূপ, প্ৰেমস্বৰূপ, আনন্দস্বৰূপ, সুখস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ স্বৰূপ, মই তোমাৰ শ্ৰেষ্ঠ সন্তান। হে পৰম পিতা পৰমাত্মা, তুমি মোৰ মাতা পিতা, সদ্গুৰু, শিক্ষক, সখা,
তুমিয়ে মোৰ প্ৰিয়তম প্ৰিয়তমা। আজি মই মোৰ মনৰ সকলো কথা তোমাক শুনোৱাবলৈ পাই অতি সুখী অনুভৱ কৰিছো পিতা। এতিয়া আপুনি যি হিচাপে লিখে, পিতা মোৰ এইখিনি জীৱনৰ পৰিক্ৰমা আপুনি ক'ব পাৰে, যিমান পাৰে সংক্ষেপত লিখিব, বা সখা বুলিও লিখিব পাৰে, ফ্ৰেণ্ড বুলিও লিখিব পাৰে, বা মাতা বুলিও লিখিব পাৰে, কাৰণ এক পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান তেওঁ আমাৰ বাবে মাতা পিতা দেই। গতিকে এই ভাৱনাৰে আপুনি লিখিবলৈ আৰম্ভ কৰক। সংক্ষেপত লিখক, যিখিনি মূল কথা সেইখিনি লিখক, আৰু শেষত কি লিখিব, হে পৰম পিতা পৰমাত্মা, আজি এই লিখনিখিনিৰ দ্বাৰা মই মোৰ মনত চলি থকা যি মোৰ অশান্তি অসূয়া আছিল সেয়া মই তোমাক আজি সমৰ্পণ কৰি দিলো। এতিয়াৰ পৰা মই আৰু এই বিষয়ত চিন্তা নকৰো। এতিয়াৰ পৰা মই এই বিষয় কেৱল তোমাৰ ওপৰত সঁপি দিলো। এতিয়া তুমি মোক ইয়াৰ ৰাস্তা দেখুৱাবা। মই 100% নিশ্চিত তুমি মোক ৰাস্তা দেখুৱাবাই। এইদৰে মনলৈ যেতিয়া আপোনাৰ এইবিলাক ভাৱনা আহিবলৈ আৰম্ভ কৰিব, যত যিমান আছিল ইমান দিনে সংসাৰত আপোনাৰ প্ৰব্লেম চলি আছে, আপুনি বিশ্বাসঘাতকতাৰ বলি হৈ আছে, সেইবোৰ লিখক। কিন্তু তাৰ লগতে এইটো কথা লিখিব নাপাহৰিব, প্ৰতিটো বাক্যৰ আধাৰত মই শক্তিশালী, মই জ্ঞানী, মই তোমাৰ সন্তান, মই মুখামুখি হ'ব পাৰিম, তুমি মোক ৰাস্তা দেখুওৱা দেই। কিয় কৈছো, যেতিয়া আপুনি আনৰ কথা লিখিব, কৰবাত নহয় কৰবাত যেতিয়া আমি আনৰ সংস্কাৰৰ কথা লিখিম, তেতিয়া কি হ'ব জানেনে, আমাৰ নিজৰ সংস্কাৰবিলাক ঢিলা পৰি যায়। তাৰ মানে আমাৰ শক্তি লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ কৰে। সেইবাবে তেওঁলোকৰ কথাও আপুনি লিখক, কিন্তু তাৰ শেষৰ লাইনত সদায় লিখিব, মই শক্তিস্বৰূপ, মই জ্ঞানস্বৰূপ, মই পৰম পবিত্ৰ স্বৰূপ, মই তোমাৰ সন্তান, তুমি মোক ৰাস্তা দেখুওৱা, মই মুখামুখি হ'ব পাৰিম, মই মোৰ জীৱনৰ প্ৰতিটো পৰিস্থিতিৰ লগত মুখামুখি হ'বলৈ মই সাহস ৰাখিছো, মই নিৰ্বিঘ্ন, নিৰ্ভয়, সাহসী, নিৰ্ভীক, নিৰাকাৰী, নিৰ্বিকাৰী তোমাৰ শ্ৰেষ্ঠ সন্তান দেই। এনেধৰণৰে আপুনি প্ৰত্যেক দিনে কিন্তু লিখক। এটা কথা আপুনি আচৰিত হ'ব, প্ৰথম দিনাখন লিখোতে আপোনাৰ চিঠিখন অকণমান ডাঙৰ হ'ব, দীঘল হ'ব। তাৰ ছেকেণ্ড দিনাখন আপুনি দেখিব আপোনাৰ চিঠিখন কিঞ্চিত 5% কমি যাব, তৃতীয় দিনাখন আৰু 5% কমি যাব, চতুৰ্থ দিনাখন আৰু 5% কমি যাব, আৰু 21 দিনৰ দিনাখন আপোনাৰ হয়তো চিঠি লিখাৰ লাইন বা চেণ্টেন্স বা বাক্য মাত্ৰ 5টা বা 6টা হৈ থাকিব। তাৰ মানে কি জানেনে, আপোনাৰ আত্মাত থকা আমাৰ যিকোনো চিন্তন, আমাৰ যিকোনো বেয়া কথা, বেয়া ব্যৱহাৰ, কোনোবাই যদি আমাক ক'ৰবাত অকণমান হ'লেও আঘাত দিছিল, সেইটো ক'ত স্থায়ী হৈ থাকে জানেনে আপুনি? আমি ভাবো মনত থাকে, মনত নাথাকে। মনটো নৰ্মেল মনত একো নাথাকে কাৰণেতো আমি বহু কথা পাহৰি যাওঁ ন। আজি কাৰোবাক লগ পালো, চাবচোন আপুনি 10 দিনৰ পিছত লগ পোৱাৰ পিছত, ইছান তোমাৰ নামটো কি আছিলে, মোৰ বেয়া নাপাবা দেই, এনেকুৱা হয় নে? মই নামেই পাহৰো সদায়, এলফাবেটটো মনত থাকে, আগৰ এলফাবেটটো, আপোনাৰ নামটো পি আখৰৰ আছিল, আপোনাৰ নামটো ক আখৰৰ আছিল, এনেকুৱা ধৰণৰ কোৱা মনত পৰে। কিন্তু জীৱনৰ যিবিলাক ঘটনা, যিবিলাক কথা আমি পাহৰিব নোৱাৰো, সেইটো ক'ত থাকে জানেনে? সাবকনচিয়াছত থাকে। অৰ্ধ সচেতন মন খুব পাৱাৰফুল, খুব পাৱাৰফুল। এই অৰ্ধ সচেতন মনৰ দ্বাৰাই পৃথিৱী নিৰ্মাণ হৈ আছে। বিজ্ঞানত আজি যিমান উন্নতি সাধন হৈছে, অৰ্ধ সচেতন মনে যেতিয়া প্ৰতিজ্ঞা কৰিব, মই কৰি ল'মেই, মই পাৰিমেই, তাৰ মানে সাধাৰণ মনে তাক কেতিয়াও কি কৰিব নোৱাৰে, বাধাগ্ৰস্ত কৰিব নোৱাৰে। আমাৰ মনৰ বহু স্তৰ আছে, কিন্তু প্ৰধানত অৰ্ধ সচেতন, সচেতন, এই দুটা মাইণ্ডছেট খুব ইম্পৰ্টেণ্ট দেই, আপোনাৰ ভিতৰতে আছে। এই যে আপুনি আজি বহু কথা পাহৰিব পৰা নাই, এই যে আপুনি বহু দিনৰ আগতে ক'ৰবাত কিবা এটা খাইছিল, এতিয়াও সেই টেষ্টটো লাগি আছে, এই যে কেতিয়াবাই আজি আপুনি বিয়া হৈ আহোঁতে আপুনি আপোনাৰ শহুৰৰ ঘৰত কিবা এটা বেয়া ব্যৱহাৰৰ সন্মুখীন হৈছিল, সেইখিনি যে আপুনি আজি 60 বছৰ হ'ল এতিয়াও পাহৰিব পৰা নাই। আপোনাৰ যে বোৱাৰীজনীৰ কথা যে আপুনি পাহৰিব পৰা নাই, আপোনাৰ যে শাহুজনীক আপুনি ক্ষমা কৰি দিব পৰা নাই, নিজৰ মাতৃৰ দৃষ্টিৰে চাব পৰা নাই, তেওঁ ক'ৰবাত কিবা এষাৰ কথা কৈছিল, এই যে সহন কৰা শক্তি, গ্ৰহণ কৰা শক্তি, এইবিলাক যে আমাৰ নোহোৱা হৈছে, এইবিলাক ক'ত আছে জানেনে? সাবকনচিয়াছ মাইণ্ডত আছে। অৰ্ধ সচেতন মনে বস্তুটো ৰেকৰ্ড কৰি লৈছে। সেইটো কোনে কৰে, আৰু সেই ৰেকৰ্ডিংটো কোনে কৰে? সেই ৰেকৰ্ডিংটো আপুনি নিজে কৰি লৈছে। যেতিয়া যিকোনো কথা আমি দিনটোত 17 বাৰৰ ওপৰত ৰিপিটেডলি ভাবো, মনত ৰাখিব, যেতিয়া আমি যিকোনো কথা, যিকোনো চিন্তন 17 বাৰতকে ছেকেণ্ড অকণমান সময়ৰ কাৰণে যদি 17 বাৰো মনলৈ আহি গ'ল, তাৰমানে সি স্থায়ী হৈ গ'ল, তাক আপুনি বৰ সহজে চাফা কৰিব নোৱাৰে। যিদৰে কুঁৱাৰ পৰা যেনেকৈ শেলুৱৈ গজে,
খেলুৱৈ আমি প্ৰথমতে সেইকাৰণে প্ৰথম যেতিয়া খেলুৱৈ চামনিটো পৰে তেতিয়া চাফা কৰিব লাগে কেনেবাকে যদি সি ডাঠ হৈ গ'ল মানুহ পিছলি পিছলি পৰে সৰুতে বহুত পৰিছিলো হয়নে ঠিক একেদৰে কেনেবাকে যদি সেই লেয়াৰটো ডাঠ হৈ গৈ আছে তাৰ মানে অৰ্ধ সচেতন মনত সেই এদিন গৈ কি হ'ব এংজাইটি ডিপ্ৰেছনৰ প্ৰথম ষ্টেজত আপোনাক চিম্পটমছ দিবলৈ আৰম্ভ কৰি দিব মন আপোনাৰ অৰ্ধ সচেতন মনটো ডাষ্টবিন নহয় দেই প্লিজ আপোনালোকে এই কথাটো অকণমান নিজকে চিন্তন কৰকচোন কওকচোন নাই মোৰ অৰ্ধ সচেতন মনটো ডাষ্টবিন নহয় দেই মই আৰু যি টি কথা কালি হৈ যোৱা কথা এবছৰ আগত হৈ যোৱা কথা 60 বছৰ আগৰ কথা মই কি দৰকাৰ মনত ৰাখিবলৈ কি দৰকাৰ মোৰ মনত ৰাখিবলৈ আমি সদায় নতুন কাপোৰ পিন্ধিব বিচাৰো নতুন পোছাক আমি খুব বেছি 2-3 বাৰ পিন্ধি তাৰপিছত পেলাই দিব বিচাৰো বা মন নাযায় তেতিয়াহ'লে সেই পুৰণা চিন্তাডাল আপুনি কিয় পিন্ধি থাকে হয়নে হয়তো কোনোবাই আপোনাক কিবা কৈছিল হয়তো তেওঁৰ সংস্কাৰ তেওঁৰ বুদ্ধি ভ্ৰম হৈছিল তেওঁৰ মতি ভ্ৰম হৈছিল তেওঁ কলে আৰু তেওঁৰ সংস্কাৰ তেওঁৰ লগত যাব মই আকৌ সেইটোকে কিয় ভাবি থাকিব লাগে আজি খোৱা খাদ্যটো কাইলৈ খাবলৈ বেয়া পাওঁ নতুন লাগে সব যদি নতুনেই লাগে চিন্তন কিয় নতুন নহয় আপোনাৰ হয়নে পইণ্ট আছে ন কথাবিলাকৰ কিয় চিন্তন আপোনাৰ নতুন নহয় চিন্তন নতুন কৰিব লাগিব চাব দেই এইখিনিতে মই পৰমাত্মাৰ মহাবাক্য এষাৰি পঢ়ি দিব বিচাৰিছো কিয় সেইবাবে কওঁ যে জ্ঞান মুৰলি পঢ়িব লাগে জ্ঞান মুৰলি এনেধৰণৰে অসমীয়া ভাষাত সুন্দৰকৈ আহে জ্ঞান মুৰলি পঢ়িবই লাগিব কাৰণ মই যিবিলাক কথা আজি কৈ আছো সেয়া জ্ঞান মুৰলিত পোৱা আহে দেই সেই জ্ঞান মুৰলিত পৰমপিতা পৰমাত্মাই আঙুলিত ধৰি শিকোৱা কথা আহে এইবিলাক আমাৰ গহ্বৰৰ পৰা ওলোৱা নাই আমি নিমিত্ত মিডিয়াম দেই যেনেকে এজন নিউজ এডিটৰে নিউজটো ৰেডি কৰি দিয়ে বেলেগে পঢ়ে ঠিক একেদৰে আমাৰ এডিটৰ হৈছে পৰমপিতা পৰমাত্মা গীতা আৰু আমি কেৱল পঢ়ো দেই তেনেকে ভাবিব লাগিব গতিকে আপুনি ইয়াত এটা কথা ক'লে যে পিতাই বহুত ডাঙৰ কথা কৈছে অনাসক্ত বা সাক্ষীবোধৰ অৱস্থা গঢ়ি তুলিবলৈ দুটা কথাৰ প্ৰতি ধ্যান দিব লাগে অনাসক্ত বহুত ডাঙৰ কথা আসক্তৰ অপজিট অনাসক্ত আসক্তি মানে কি আসক্তি মানে হৈছে ক্ৰেভিং হ'ব পাৰে যিকোনো আসক্তি হ'ব পাৰে এডিকশ্যন আসক্ত হয়নে আমাৰ যেটো আসক্তিবোধ থাকে এটাচমেন্ট বহুত ডাঙৰ কথা আছে এটাচমেন্ট আমি যেটোৰ প্ৰতি আসক্ত হৈ পৰিছো মই মসুৰ দালি খাই ভাল পাওঁ মোক মসুৰ দালি লাগিব মই আসক্ত হৈ গৈছো মই এডিক্টেড হৈ গৈছো মই চাহ খাই ভাল পাওঁ মই চাহ খাবি 3-4-5 কাপ মই বেয়া চিন্তা কৰি মোৰ মন মগজুক আসক্ত কৰি পেলালো এতিয়া মই নোৱাৰো তাৰ পৰা ওলাবলৈ মই বেয়া চিন্তা নকৰিলে মোৰ ভাতে হজম নহয় ফৰ এক্সাম্পল এনেকুৱা ধৰণৰ হয় না মোক এগৰাকী ৰিসেন্টলি সিস্টাৰে ফোন কৰিছিল মোক কৈছে সিস্টাৰ মই বেয়া চিন্তাটা যদি নকৰো মোৰ দিনটো ভালে নালাগে কিয় বাৰু এনেকুৱা হৈছে মোৰ লগত মই কৰিব নিবিচাৰো সিস্টাৰ তাৰ মানে মই তেওঁৰ হিষ্ট্ৰী চেক কৰিবলগীয়া আছে যে আপুনি বাৰু কেতিয়াৰ পৰা বেয়া চিন্তা কৰিবলৈ আৰম্ভ কৰিছে নহয় মোৰ এটা গ্ৰুপ আছে য'ত মানে কেৱল ক্ৰিটিসিজম যুক্তি তৰ্ক সামাজিক প্লেটফৰ্ম লৈ খুব যুক্তি তৰ্ক এনেকুৱা ধৰণৰ হৈ থাকে কৰোতে মোৰ মাইণ্ডটো কিবা ক্ৰিটিসাইজ মাইণ্ড হৈ গৈছে যে মই সকলো কথা সমালোচনা কৰিয়ে ভাল পাওঁ মই সকলো কথা মানে যুক্তি তৰ্ক দিহে ভাল পাওঁ মানে সাধাৰণ কথা মোৰ মজাই নালাগে কিন্তু সিস্টাৰ মই এটা হেভি কৰিব নিবিচাৰো মই সাধাৰণ সহজ সৰল জীৱন বিতাব বিচাৰো আপোনালোকৰ দৰে দেই তাৰ মানে কি মোৰ কোৱাৰ ভাবাৰ্থ এইটোৱে আপুনি ব্যৱহাৰ যেটো সংস্কাৰ আপুনি লৈ আৰম্ভ কৰিছে মই যে কৈছিলো অলপ আগতে যিকোনো কথা যদি 17 বাৰো ৰিপিট কৰো কি আমাৰ স্থায়ী হৈ যায় তাৰ মানে আপুনি বছৰে 17 ইনটু কিমান বছৰ কৰিলে কৰকচোন পূৰণ কৰকচোন ওলাই যাব তাৰ মানে তাক সাফা কৰিবলৈ আমাৰ সময় লাগিব একো ডাঙৰ কথা নহয় সাফা হৈ যায় ঠিক হৈ যায় নতুন সংস্কাৰ আহি যাব মেডিটেশন আৰু ধ্যানৰ দ্বাৰা আহি যাব লগতে জ্ঞান মুৰলি দৰকাৰ আছে পিতাই কলে অনাসক্ত আৰু সাক্ষীবোধৰ অৱস্থা গঢ়ি তুলিব সাক্ষীবোধ বহুত ইম্পৰ্টেন্ট এই যে সাক্ষীবোধৰ দৰে ইন্টাৰেষ্টিং পাৰ্ট জীৱনত নাই মই আপোনাক এটা সৰু উদাহৰণ দিম আপুনি ট্ৰেইনৰে কৰবালৈ গৈ আছে সাপোজ আপুনি গৈ আছে হঠাতে আপুনি ট্ৰেইনত ধৰক আপুনি আৰামছে আপুনি ধুনীয়াকে প্ৰাকৃতিক দৃশ্য অনুভৱ কৰি গৈ আছে হঠাৎ আপুনি দেখিলে কোনোবা এখন জায়গাত দুজন মানুহৰ মাজত খুব দবৰা-দবৰি লাগিছে একে তই থাক মই থাক যুদ্ধ এজনে আনজনক মাৰিছে কৰিছে এতিয়া আপুনি কি কৰিব ট্ৰেইনখনৰ পৰা জাপ মাৰি দিব জানো তেওঁক ৰক্ষা কৰিবলৈ আপোনাৰ মন গৈছে তেওঁক ৰক্ষা কৰিবলৈ নে কি কৰিব আপুনি না সেই এৰিয়াৰ মানুহ আপুনি চিনি পায় না আশে-পাশে আপুনি মানুহ দেখিছে ট্ৰেইনৰ মানুহটো ক'ব নোৱাৰে কাৰণ ট্ৰেইনৰ মানুহ চিনি নাপায় সেইবিলাক আপোনাৰ যাত্ৰা হৈছে বেলেগ গন্তব্যস্থান হৈছে আপোনাৰ দিল্লী কাজিয়াখন দেখিছে আপুনি বিহাৰত আপুনি বিহাৰত কাজিয়াখন ঠিকঠাক কৰিবলৈ নামি নিদিয়ে হয়নে
এটেনশ্যন দিব তাৰ মানে আপোনাৰ এই জীৱনটো এখন ট্ৰেইনৰ দৰে আপুনি দিনটোত বিভিন্ন মানুহৰ লগত কথা বতৰা পাতিবই লাগিব বিভিন্ন কৰ্মৰ কাৰণে আপুনি ওলাই যাবই লাগিব বিভিন্ন বিষয়ত আপুনি অধ্যয়ন কৰিবই লাগিব কিন্তু পৰম পিতা পৰমাত্মাই কৈছে সাক্ষী হৈ যদি তুমি কৰা যে ইয়েছ ঠিক আছে বস্তুটো সাক্ষীবোধ মই চাইছো বাস দেখিছো আৰু মই যিটো পৰিস্থিতি আহিছে তাক মই তেনেকৈ গ্ৰহণ কৰি লৈছো যেতিয়া আপুনি সাক্ষী হৈ যাব নহয় আপোনাক গ্ৰহণ কৰাত কিন্তু সুবিধা হৈ যাব এতিয়া আহিছে ঘৰ সংসাৰলৈ উদাহৰণস্বৰূপে আপুনি নতুন বোৱাৰী হৈ এখন ঘৰলৈ আহিলে অহাৰ পিছততো আপোনাৰ কাৰণে বহু বস্তু নতুন হৈ ওলাই পৰে হয়নে কাৰণ বিয়াৰ আগৰ চেপ্টাৰটো বিয়াৰ পিছৰ চেপ্টাৰটো সম্পূৰ্ণ সলনি হৈ যায় বহুতৰ কাৰণে বিয়াৰ আগত কিবা ধৰণৰ আছিল আমি নাজানিছিলো তাত নাহিছিলো যেতিয়া আপুনি এখন ঘৰত থাকিবলৈ আৰম্ভ কৰিব তাৰ বহু কমজুৰি ভাল বেয়া বহু আপোনাৰ চকুৰ আগলৈ আহিব এতিয়া সেই আহোৱাৰ লগে লগে আপুনি যদি উত্তেজিত হৈ যায় আপুনি যদি তাত যদি লাগি পৰে আপুনি যদি ঠিক কৰিবলৈ প্ৰতিটো বিষয়ত সোমাই পৰে কি হ'ব আপুনি কষ্ট পাব কাৰণ কিয় আপোনাৰ সেই যেটো আপুনি কৰিব সেইটো বেলেগজনে গ্ৰহণ নকৰিব পাৰে আৰু বেলেগে যেতিয়া আপোনাৰ কৰ্মটো গ্ৰহণ নকৰি আপুনি দুখী হ'ব ঠিক একেদৰে সাপোজ ঘৰখনত কিবা এটা নিয়ম ইমান দিনে চলি আছিল আপোনাৰ নিয়মটো বৰ ঠিক লগা নাই একেবাৰে সৰু কথা ৰাতিপুৱা ধৰক কোনোবাই কিবা ঘৰখনৰ 4-5টা মেম্বাৰ সকলোৰে বেলেগ বেলেগ চাহ খোৱাৰ প্ৰৱণতা সেই হিচাপে তেওঁলোকে খাই আহিছে আপুনি অহাৰ লগে লগে নহয় মই ইমান হ'ব চাহ বনাই থাকিব নোৱাৰো আমি ৰাতিপুৱা হয় হাৰ্বেল টি নহয় গ্ৰীণ টি নহয় ব্লেক টি নহয় গাখীৰ চাহ কিবা এটাহে খাম সকলোৱে প্লিজ আপোনালোকে সন্মত হওক টাইম লাগিব ন তেওঁলোকে অতীজৰ পৰা সেইটো সংস্কাৰ আহিছে ন ঠিক একেদৰে পৰমাত্মাই কৈছে তুমি যদি সাক্ষী হৈ চোৱা ঠিক আছে সাক্ষী তুমি কেৱল সাক্ষী হৈ থাকা তেওঁক যি লাগে সেয়া দিবলৈ আপোনাৰ তেতিয়া কি হ'ব গাত নালাগিব প্ৰতিটো কৰ্মক আপুনি যদি সাক্ষী হৈ যায় সাক্ষী মানে মই আত্মা এয়া মোৰ ডিউটি মই এই ডিউটিটো সুচাৰুৰূপে পালন কৰিব লাগিব আৰু পালন কৰোঁতে মই এইটোও ৰাখিব লাগিব যে মই শান্ত হৈ আছো নে ভিতৰি মই স্থিৰ হৈ আছো নে যেটো অন্তৰ্মনৰ শান্তি আৰু স্থিৰতা সেইটো সকলোতকৈ ডাঙৰ মূলধন হৈ পৰিছে এতিয়া সেইবাবে আমি আজিকালি কি কৰো বহুত কাম কৰো দিনটোত বহুতক সেৱা কৰো কিন্তু মনৰে নকৰো মজবুৰিত কৰো পিতাই এদিন কৈছিলে এটা শ্লোগানত যে সেৱা কৰিলে মজবুৰিত নকৰিবা সেৱা কৰিলে আনন্দিত হৈ সন্তুষ্টতাৰে কৰা যিকোনো সেৱা কৰা সন্তুষ্টতাৰে কৰা সাক্ষীৰূপ স্থিতিত কৰা তেতিয়া কি হ'ব জানেনে আপুনি উত্তীৰ্ণ হ'ব জয়ী হ'ব জীৱনৰ প্ৰতিটো সমস্যা প্ৰতিটো কথা বতৰাৰ লগত আপুনি কোপ আপ কৰিবলৈ আপুনি ভিতৰৰ ফালৰ পৰা এটা শক্তি পাব হ'ব এইটো আহিছে এতিয়া এইটো মোৰ আহিবলগীয়া কথা আছে এইটো মোৰ আহিবলগীয়া এইখিনি সময় আছে আহিল ঠিক আছে মই এইটো কোপ আপ কৰি ল'ম দেই এনেকৈ ভাবিব লাগিব তে পিতাই ক'লে অনাসক্ত বা সাক্ষীবোধ মোৰ কোনো আসক্তি নাই মানে সাক্ষীবোধ মানে কি মোৰ কাৰো লগত কোনো ধৰণৰ বিশেষ এটাচমেণ্ট নাই এটাচমেণ্ট কিন্তু বহুত ইম্পৰ্টেণ্ট যেতিয়া আপুনি ঘৰ সংসাৰত স্বামী স্ত্ৰীৰ মাজত এটাচমেণ্ট আহি যায় সন্তানৰ প্ৰতি এটাচমেণ্ট আহি যায় মোহ আহি যায় এটাচমেণ্ট মানে মোহ আসক্তি মানে মোহ আহি যায় বা যিখন বিচনাত মই শু সেইখন বিচনাৰ প্ৰতি মোৰ যদি আসক্তিটো আহি যায় যিটো গাৰুলৈ মই শু সেই গাৰুটো নহলে মোৰ টোপনি নাহে বা মই যিটো খাই ভাল পাওঁ সেইটোৱেই মোক লাগিব এইবিলাক যেতিয়া মোহ আহি যাব ন মোৰ সন্তান মোৰ স্বামী মোৰ মতে চলিবলৈ মোৰেই চব তেতিয়া কি হ'ব জানেনে লাহে লাহে আপোনাৰ কি হ'ব জীৱন বিস্তাৰ হ'বলৈ আৰম্ভ কৰিব আৰু সেইটো হৈ আছে সাম্প্ৰতিক সময়ত হয়নে হৈ আছে গতিকে পিতাই ক'ল এটা হ'ল মই আত্মা মহান আত্মা পিতাই কৈছে এই দুটা সাক্ষীবোধ আৰু অনাসক্ত হ'বলৈ অনবৰতে আমি কি চেণ্টিং কৰিব লাগিব মই মহান আত্মা আই এম গ্ৰেট সোল যেতিয়া আপুনি নিজে নিজকে মহান বুলি ক'ব আপুনি আচৰিত পাব আপোনাৰ চাল চলন আপোনাৰ দৃষ্টি আপোনাৰ বৃত্তি আপোনাৰ সকলো কৃতি মহানতালৈ গৈ থাকিব যি কবা সেয়ে হবা এটা বেলেগে আপোনাক মহান ক'ব বুলি আপুনি অপেক্ষা কৰিব নালাগে দেই আজিৰে পৰা চিঠিখনৰ শেষত লিখিব মই মহান আত্মা মই মহানতাৰ সাগৰ পৰমাত্মাৰ সন্তান তেওঁ সাগৰ আমি নদী হয়নে তেনেকে ভাবিব লাগিব আৰু ক'লে দ্বিতীয়টো হ'ল মই আত্মা এতিয়া এই পুৰণি সৃষ্টিত বা এই পুৰণা শৰীৰত
অতিথি ইমান ডাঙৰ কথা সেইবাবে আধ্যাত্মিকতাৰ বহুত প্ৰয়োজনীয়তা আছে কাৰণ আপুনি নিজেই নিজকে যদি নাজানে আপুনি কোন ক'ৰ পৰা আহিছে আপোনাৰ হিষ্ট্ৰী বুৰঞ্জী কি আপুনি জীৱনৰ এসোপা সমস্যাতে ঘুটি পাকি সোমাই দি শৰীৰ ত্যাগ কৰিব লাগিব আকৌ একেডাল জীৱন পাব মন আছে জানো একেডাল জীৱন পাবলৈ নালাগে প্ৰভু হয়নে গতিকে আপুনি পিতাই কৈছে এনেকে ভাবা মই এই পুৰণা সৃষ্টিত পুৰণা শৰীৰত মই আত্মা অতিথি হৈ আছো নিজকে অতিথি বুলি ভাবক আৰু নিজকে মহান আত্মা বুলি ভাবিবলৈ দিছে এনেকে কোনে ভাবিবলৈ কব কোনে আপোনাক মহান বুলি ভাবিবলৈ কব আজি পৃথিৱীৰ সকলোকে সমালোচনা কৰি থাকে খালি তুমি বেয়া তাৰ এইটো কমি কমজুৰি কিন্তু পৰমাত্মাই উইদাউট জাষ্টিফাই উইদাউট জাজমেণ্ট আপোনাক পৰমাত্মাই জাজমেণ্ট নকৰে বহুত ডাঙৰ কথা ঈশ্বৰে আপোনাক জাজমেণ্ট নকৰে আপুনি কেনেকুৱা আপুনি ভাল নে আপুনি বেয়া ন তেওঁ কৈছে তুমি কোৱা মই মহান আত্মা ঈশ্বৰে যদি আপোনাক ক'ব দিছে যে তুমি মহান আত্মা বুলি নিজকে কোৱা আৰু বেলেগৰ কি চাৰ্টিফিকেটখন লাগে আচ্ছা মহান আত্মাৰ পৰিভাষা কি বাৰু আপোনাৰ দৃষ্টিত যোনে এগালমান টকা পইচা দান কৰিব পাৰে যোনে মঠ মন্দিৰ গৈ পেলাই সোণৰ কিবা যিকোনো মেটেৰিয়েলিষ্টিক বস্তু দান কৰে বহুতক কিবা কিবি কৰিব পাৰে সেইবিলাক দানৰ কথা কোৱা নাই সেইবিলাক দান কৰিলে আপুনি মহান নহয় দেই মহানৰ পৰিভাষা হৈছে আধ্যাত্মিকতাত মই আত্মা মই সকলোকে যোন যেনেকৈ তাক তেনেকৈ সহন কৰো গ্ৰহণ কৰো সহযোগ কৰো সকলোতকৈ ইম্পৰ্টেণ্ট সহযোগিতা যাৰ সহযোগী মনোভাৱ আছে তেওঁই মহান বহুত ডাঙৰ কথা আজি সহযোগিতাৰ অভাৱ ঘৰ সংসাৰৰ পৰা লৈ সামাজিক চবতে প্ৰেক্ষাপটৰ সহযোগিতাৰ অভাৱ কোনো কাকো সহযোগ নকৰে সেই সহযোগত কোন আহি গৈছে এডাল মস্ত মহামাৰী হৈ ইগো অহংকাৰ আহিছে হয়নে অহংকাৰে কি কৰিছে সেই সহযোগী মনোভাৱক শূন্য বিশূন্য কৰি পেলাইছে সহযোগী হ'ব লাগিব কেনেকে সহযোগী হ'ব এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে চিষ্টাৰেনো কি জানিবা আমাৰ জীৱনত কি চলি আছে ঠিক আছে আপোনাৰ জীৱনত বহুত কিবা কিবি চলি আছে আপোনাৰ সন্তানে আপোনাৰ কথা নুশুনে আপোনাৰ সন্তান বিপথে গৈছে আপোনাৰ মানুহজন বিপথে গৈছে আপোনাৰ মানুহজনী বিপথে গৈছে কিবা কৰিছে তাত কেনেকে সহযোগ হ'ব সেইটো বহুত ডাঙৰ প্ৰশ্ন ৰাতিপুৱা শুই উঠি সেইকাৰণে কওঁ সাবকনচিয়াস মাইণ্ডত যিবিলাক সোমাই আছে তাক অলপ সলনি কৰিব লাগিব আপোনাক চলাই থকা গোটেই যন্ত্ৰটোৱে হৈছে সাবকনচিয়াস মাইণ্ড সেয়া আপোনাক চলাই আছে দিনটোত এটেনশ্যন ৰাখক তে এই মুখখনদি কেৱল কোৱাই থাকে গোটেইখিনি ইয়াত ডাউনলোড হৈ আছে গতিকে আপুনি কি কৰিব লাগিব ৰাতিপুৱাই শুই উঠি সেই আত্মাক অন্তৰৰ পৰা শুভকামনা আশীৰ্বাদৰ ভাইব্ৰেশ্যন দিব লাগিব হে আত্মা তুমি যেনেকুৱা তুমি মোৰ বাবে শ্ৰেষ্ঠ চাওকচোন কিমান ডাঙৰ সহযোগিতাৰ মনোভাৱ প্ৰকাশ পালে মই মহান আত্মা তুমিও মহান আত্মা মই পৰমাত্মাৰ সন্তান তুমি পৰমাত্মাৰ সন্তান হয়তো তুমি পূৰ্বজন্মৰ বিকৰ্মৰ ফল ভোগ কৰি আছা হয়তো মই তোমাক পূৰ্বজন্মত কিবা অপায় মংগল নিশ্চয় কৰি থৈ আহিছো সেইবাবে তুমি আজি মোক দুখ দিছা কোনো কথা নাই মোৰ তোমাৰ প্ৰতি কোনো আক্ষেপ নাই মোৰ তোমাৰ প্ৰতি পূৰ্ণ সহযোগিতা আছে মই তোমাক নিস্বাৰ্থভাৱে প্ৰেম কৰো মই তোমাক নিস্বাৰ্থভাৱে ভাল পাওঁ তুমি মোৰ বাবে শ্ৰেষ্ঠ জীৱন সংগী বা তুমি মোৰ বাবে শ্ৰেষ্ঠ সন্তান তুমি মাষ্টাৰ গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন পৰমাত্মাৰ সন্তান তুমি বহুত ভাল তুমি যেনেকৈ তুমি বহুত 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 ভাল আজিৰে পৰা তুমি পৰিৱৰ্তন হৈ পৰিছা তোমাৰ মনোভাৱ মোৰ প্ৰতি সলনি হৈছে তুমি সম্পূৰ্ণ পৰিৱৰ্তন হৈছা তুমি মোৰ পৰম আজ্ঞাকাৰী হৈ পৰিছা তুমি জীৱনৰ প্ৰতিটো স্তৰত মোক সহযোগ কৰিছা তুমি যেনেকৈ তুমি বহুত ভাল আজি তুমি মোৰ প্ৰতিটো কথাত সহযোগ কৰিবা মই তোমাক অন্তঃকৰণেৰে সহযোগ কৰিম এই যে আমাৰ মাজত যে এটা ডিষ্টেন্স আহি যায় সম্বন্ধৰ মাজত সেইটো নোহোৱা হ'ব লাহে লাহে চাবচোন আমি যদিও আজি একেলগে বাস কৰিছো আমাৰ মাজত এটা ডিষ্টেন্স আছে সেই ডিষ্টেন্সটো যেন আপোনাৰ মনৰে ভংগ নহয় খুব ইম্পৰ্টেণ্ট যদি আপোনাৰ সন্তানৰ সৈতে আপোনাৰ ডিষ্টেন্স আহে যদি আপোনাৰ মানুহগৰাকীৰ সৈতে আপোনাৰ ডিষ্টেন্স আহে আপোনাৰ মানুহজনৰ সৈতে যদি ডিষ্টেন্স আহে অনান্য কথা বতৰাৰ কাৰণে যদি ডিষ্টেন্স আহে কিবা আপুনি গ্ৰুপত আছে কিবা সোসাইটিৰ কামত আছে সেই কমিটিৰ মানুহৰ সৈতে যদি আপোনাৰ ডিষ্টেন্স আহি যায় আপুনি যদি সুখী হৈ কাম কৰিব পাৰিব নোৱাৰিব এটা অসন্তুষ্টতা অনবৰতে আপোনাক ছাতি ফুটি বেৰি ধৰিব আৰু যাৰ ফলস্বৰূপে আপুনি মানসিক এনজাইটি ডিপ্ৰেছন টেনচন হতাশা অনিদ্ৰা এইবিলাকলৈ আপুনি গৈ থাকিব সেইবাবে সহযোগী হওক সহযোগী হ'বলৈ ঢেৰ কথা ক'ব নালাগে আপুনি মৌন হৈ তেওঁক সহযোগ কৰক
ঠিক আছে যি কৈছে কৈ থাককচোন বাৰু মোৰ সহযোগিতা আছে মোৰ আশীৰ্বাদ আছে এই পৃথিৱীত আচলতে মানুহ হিচাপে এইকাৰণে জন্ম দিছিল পৰমাত্মাই এজনে আনজনক সহযোগ কৰি আশীৰ্বাদ দিবলৈ কোনোবা বেয়া সংস্কাৰ ঘৰৰ মানুহ মোৰ ঘৰলৈ আহিছে ঠিক আছে বোৱাৰীৰ ৰূপত আহিছে জোৱাইৰ ৰূপত আহিছে ছোৱালীৰ ৰূপত আহিছে কিবা ৰূপত আহিছে তেওঁ মোৰ সংস্কাৰলৈ পৰিৱৰ্তন কৰিব পাৰো নেকি কিবা কৰি মৰমৰে আশীৰ্বাদৰে তেওঁক মোৰ নিজৰ কৰি ল'ব পাৰিম নেকি দে সেইখিনি কৰিব পাৰো আমি টকা পইচা সলনি নহয় একো টকা পইচাৰ প্ৰয়োজনীয়তা নাথাকে ইয়াত দে কেৱল মনৰ ভাৱ সেই অৰ্ধ সচেতন মনটোক আমি সলনি কৰি পেলাব লাগিব তাৰ বাবে আমি ৰাতিপুৱা এইখিনি কৰিব লাগিব পিতাই ক'লে তুমি অতিথি হৈ থাকা আপুনি যেতিয়া কাৰোবাৰ ঘৰলৈ অতিথি হৈ যায় আপুনি জানো লোকৰ কিবা গোপন কথা বতৰাত ভাগ লয় জানো নলয় নহয় খালে বলে ধুনীয়াকে দুদিনমান থাকিলে গুচি আহিলে পিতাই কৈছে তুমি জীৱনটো কিন্তু অতিথি হিচাপে থাকা কিন্তু তুমি যেতিয়া তাৰ অনাৰগিৰি কৰিবলৈ যাবা তাৰ যেতিয়া অতিথি গৈ পেলাই ঘৰৰ মালিক হ'বলৈ যায় প্ৰব্লেম আহে ন তাৰপিছতে অতিথি হৈ থাকিব লাগে গতিকে আমি অতিথি হেৰ কেইদিনমানৰ কাৰণে এই শৰীৰটোলৈ আহিছো বেছিদিন নাই আকৌ যামগৈ দেই আজিকালিতো কোনো ধৰণৰ মানে নিশ্চয়তা নাই কোন সময়ত কোন গৈছে দেই গতিকে পিতাই কৈছে এইটো যদি তোমাৰ স্মৃতিত থাকে তোমাৰ যদি মনত থাকে স্বতঃ আৰু সহজতে সকলো দুৰ্বলতা বা আসক্তিৰ পৰা আকৰ্ষণ সমাপ্ত হৈ যাব আৰু যেতিয়া আসক্তি আৰু আকৰ্ষণৰ পৰা আপুনি সমাপ্ত হ'ব নহয় এটা নতুন জীৱন দান পাব দেই এটা হৈছে সাংসাৰিক যিটো মোহ সেইটোৰ পৰা কিন্তু আপুনি অতি সোনকালে কিন্তু অনাসক্ত হোৱাৰ সময় সমাগত তাৰ বিপৰীতে আপুনি ৰাতিপুৱা শুই উঠি সকলোকে সহযোগী মনোভাৱেৰে শুভকামনা শুভভাৱনা শুদ্ধ অন্তঃকৰণেৰে সকলোকে আশীৰ্বাদ দি দিনটো পৰিচালনা কৰিবলৈ আৰম্ভ কৰক নতুবা আপুনি মানসিক চিন্তাৰ গধুৰ বোজা ল'বলৈ গৈ এদিন হয়তো নিজকে মানসিকভাৱে আপুনি কোলাপছ হৈ যাব মানুহৰ দুই প্ৰকাৰ মৃত্যু হয় এটাটো হৈ গ'ল শৰীৰ ত্যাগ কৰিলে মানে মৃত্যু আৰু এটা হৈছে যেতিয়া আপুনি মানসিকভাৱে অশান্তি অসূয়া অনিদ্ৰালৈ গুচি যাব যেতিয়া আপোনাক মেণ্টেল হস্পিটেলে মানসিক ৰোগী বুলি ডিক্লেৰেশ্যন দিব সেইদিনাখন আপোনাৰ কোলাপছ হৈ যায় আচলতে আপোনাৰ সেইদিনাখন মৃত্যু হয় দেই গতিকে আপুনি এই দুটা কথাৰ প্ৰতি মনোযোগ ৰাখক প্ৰেক্টিচ কৰক জ্ঞানমূৰ্লি পঢ়ক পিতাই আৰু এটা কথা ক'লে নিজক মহান বুলি বুজিলে যিকোনো সাধাৰণ কৰ্ম বা সংকল্প সংস্কাৰৰ বশৱৰ্তী হৈ চলিব সেয়া পৰিৱৰ্তন হৈ যাব কিমান ডাঙৰ কথা দেই এইটো শুনিব দেই কি ক'লে নিজক মহান বুলি বুজিলে যিবোৰ সাধাৰণ কৰ্ম বা সংকল্প আপোনাৰ আছে মই কৈ আছো মই মহান আত্মা আপোনাক কালিৰ পৰা প্ৰেক্টিচ কৰক দেই যিসকলে শুনিলে এতিয়া লিখক তিনিবাৰ মোৰ ইনবক্সৰ তলৰ কমেণ্টত লিখক মই মহান আত্মা মই সহযোগী আত্মা যিসকলে কিন্তু শুনিছে সম্পূৰ্ণৰূপে ভিডিঅ'টো তলত কিন্তু মই মহান আত্মা তিনিবাৰকৈ লিখিব দেই যিমান লিখিব সিমান কৰ্মৱতা হ'ব আপোনাৰ সিমান ফল পাব আপুনি পিতাই ক'লে তুমি যেতিয়া নিজকে মহান বুলি ক'বা সাপোজ মই ৰাতিপুৱা শুই উঠি আপুনি কৰিলে মই মহান তাৰপিছতে আপোনাৰ ল'ৰাটোৰ প্ৰতি কিবা এটা পটককে খং উঠিল আপোনাৰ কেনেকুৱা লাগে মহান আত্মাটো খং কৰিব নাপায় মহান আত্মাই খং কৰিব নাপায় মহান আত্মাই আসক্ত হ'ব নাপায় মহান আত্মাই লোভ কৰিব নাপায় হয়নে আমাৰ মহাত্মা গান্ধী বুলি কিয় কোৱা হয় মহামানৱ মহাত্মা গান্ধী বুলি কিয় কোৱা হয় কাৰণ তেওঁ ত্যাগৰ প্ৰতিমূৰ্তি আছিল তাৰমানে ত্যাগ স্বীকাৰ কৰিছিল জীৱনৰ শেষৰ ফালে তেওঁ বৈৰাগ্য বৃত্তি পালন কৰিছিল তেওঁ ব্ৰহ্মচৰ্য পালন কৰিছিল সব ত্যাগ কৰিছিল শাৰীৰিক দৈহিক মানসিক আৱেগিক সব ত্যাগ কৰি এক দেশক স্বাধীন কৰাৰ যি অহুপুৰুষাৰ্থ কৰিছিল সেইবাবে তেওঁক মহাত্মা বুলি কোৱা হৈছিল এনেকুৱা নাই কেৱল দেশখনক স্বাধীন কৰোৱাই দিয়াৰ কাৰণে তেওঁ মহাত্মা বুলি কোৱা নাই তেওঁৰ যিবিলাক গুণ সেই গুণবিলাকৰ কাৰণে তেওঁক মহান আখ্যা দিয়া হৈছিল আজিলৈকে অন্ততঃ আৰু মহাত্মা উপাধি কাৰোৰে ক্ষেত্ৰত বিভূষিত হোৱা নাই কিন্তু পৰমাত্মাই কৈছে তুমি মহান আত্মা আপুনি দেশ স্বাধীন কৰিব যাব নালাগে আপুনি একোৱে কৰিব যাব নালাগে আপুনি নিজক স্বাধীন কৰক দেশ কিহৰ পৰা স্বাধীন কৰিব এই লোকৰ টেনচন লোকৰ কথা বতৰা লোকে কিবা এটা কৈ গ'ল সেইবিলাকৰ অধীন নহব কলে সেই সময়ত যি ক'ব আছিল কলে মোৰনো কি আহে মই কিয় অধীন হ'ম মই কিয় আকৌ লাগি যাম মই কিয় আকৌ তেওঁৰ পিছে লাগি যাম হয় তেনেকুৱা ধৰণৰে এতিয়া কথাটো হ'ল নিজক মহান বুলি তুমি যেতিয়া বুজিবা পিতাই কৈছে যিবোৰ তোমাৰ সাধাৰণ কৰ্ম তুমি কৰা সাধাৰণ কৰ্ম আৰু আনেও কৰা সাধাৰণ কৰ্ম বা সংকল্প সংস্কাৰৰ বশৱৰ্তী হৈ চলিব
কি সংস্কাৰ মহান সংস্কাৰৰ বশৱৰ্তী হৈ যাব অধীন হৈ যাব আপোনাৰ কন্ট্ৰলিং পাৱাৰ আহি যাব আপুনি ৰখিব সেই মুহূৰ্তত না মই নকৰো মই মহান আত্মা মই সাধাৰণ কৰ্ম কৰিব নোৱাৰো মই সাধাৰণ বাণী ক'ব নোৱাৰো মই সাধাৰণ কথাত নিজকে উত্তেজিত কৰিব নোৱাৰো মোক 10 জনে বেয়া কথা কলেও মই তাৰ প্ৰত্যুত্তৰ দিব নোৱাৰো মই মহান আত্মা মই বিশেষ নিজক মহান আৰু মেহমান বুলি বুজিলে মহিমা যোগ্য হৈ যাবা মহান আৰু মেহমান মহান আৰু অতিথি বাহ বাবা কিমান ডাঙৰ কথা কৈছে তুমি মহান আৰু মেহমান নিজকে মহান আৰু অতিথি বুলি ভাবা তোমাৰ কি হৈ যাব তুমি সকলোৰে মহিমাৰ যোগ্য হৈ যাবা আনে আপোনাক মহিমা কৰিব তালি বজাব আপোনাৰ শৰণাপন্ন হ'ব আপোনাৰ ওচৰত আহি দুটা কথা পাতিবলৈ ফোন কৰিব আপোনাৰ পৰা পৰামৰ্শ বিচাৰিব আপোনাৰ প্ৰকম্পনে আপুনি বহি থকা জেগাৰ পৰা লৈ সমগ্ৰ অঞ্চলত এক শান্তিৰ ভাইব্ৰেশ্যন আনিব আপুনি যলৈকে যাব তাতে শান্তিৰ বাৰ্তা পাব তেনেদৰে আপুনি মহান হ'ব লাগিব হয়নে পৰিয়ালটোত থাকি পৰিয়ালটোত আপুনি সকলো ফালৰ পৰা পৰিয়ালটোক আপুনি উদ্ধাৰ কৰিব লাগিব গতিকে পৰমাত্মাই শেষত কৈছে যে নিজকে তোমালোকে মহান অনাসক্ত সাক্ষী দ্ৰষ্টা হয় এই শব্দবিলাকৰ অৰ্থ নিশ্চয় বুজি পাইছে মই বুজাবলৈ সমৰ্থ হৈছো নিশ্চয় জনাব যদি বুজি পোৱা নাই মই আকৌ বুজাই দিম পৰমাত্মাৰ যিবোৰ শব্দ যিবোৰ আমাৰ আধ্যাত্মিক শব্দ অলপ ভাৱগধুৰ হয় গীতাৰ যিবোৰ শব্দ অলপ ভাৱগধুৰ হয় কিন্তু মই চেষ্টা কৰোঁ যিমান পাৰোঁ আপোনালোকক সহজভাৱে বুজাই দিবলৈ গতিকে আপোনালোকৰ জীৱনটো সকলো ফালৰ পৰা আপুনি মুক্ত হওক লাইট হওক মাইট হওক শক্তি হওক পোহৰ হওক এগৰাকী এঞ্জেলৰ দৰে আপুনি জিলিকি থাকক টেনশ্যন দুশ্চিন্তা সেয়া আপোনাৰ হাতৰ মুঠিতে হওক আপোনাৰ নিয়ন্ত্ৰণত থাকক আপোনাৰ ভাৱনাৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ থাকক আপুনি কি ক'ব কি নক'ব তাৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ থাকক তাৰে কামনাৰে ওম শান্তি